গুৱাহাটীখন কিমান সুস্থ। ৰাতিপুৱা দিন দুপৰতে গুৱাহাটীৰ পৰা গাড়ী চুৰি হয়। আঠগাঁও, এইখন আঠগাঁও মছজিদ, আঠগাঁও মছজিদৰ সন্মুখৰ পৰা দিন দুপৰতে এইখিনি জেগাৰ পৰা গাড়ী চুৰি হয়। সেনেকুৱা গুৱাহাটীখন। ভৰি দুটা বিকল হোৱাৰ পিছত আচলতে একমাত্ৰ সম্বল বুলি ক'লে মোৰ ই ৰিক্সাখনে আছিলে। সেই ই ৰিক্সাখন আজি গুৱাহাটীৰ ৰাজপথৰ পৰা গুৱাহাটীৰ মেইন ৰাজপথ, ইয়াৰ পৰা চোৰে লৈ যায়। চোৰে লৈ যোৱাৰ আধা ঘণ্টাৰ ভিতৰত মই থানাত এজাহাৰ দিওঁ, যদিও কোনো কামত নাহে। গুৱাহাটীৰ পুলিচো কোনো কামত নাহে। গুৱাহাটীৰ পুলিচেও মানুহক কোনো ধৰণৰ সহায় নকৰে। সেয়া CCTV ফুটেজ দিয়াৰ পিছতো পুলিচে মোক কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। সেয়া এজাহাৰ কপি দিছোঁ, থানাত এজাহাৰ দি আহিছোঁ। আধা ঘণ্টাৰ ভিতৰত পুলিচে কোনো ধৰণৰ ৰেচপন্স কৰা নাই। এজন খোজকাঢ়িব নোৱাৰা, কোনোমতে জীৱনটো চলাই যোৱা, কষ্ট কৰি খোৱা, কাটি খোৱা মানুহৰ এয়া পৰিণতি আজি গুৱাহাটীত। দিন দুপৰতে গাড়ী চুৰি হয় ইয়াতে, দিন দুপৰতে মানুহৰ ঘৰৰ বস্তু চুৰি হয় ইয়াতে। তাৰ বাস্তৱ প্ৰমাণ মই থানাত যাই CCTV পৰ্যন্ত দিছোঁ, CCTV ফুটেজ পৰ্যন্ত দিছোঁ, কিন্তু কোনো ধৰণৰ ৰেচপন্স সিহঁতৰ নাই। সিহঁতে কৈছে তুমি যোৱা, আমি চাই থাকিম। কেনেকৈ যাব? ৰাতিপুৱা 10টা বজাৰ পৰা এতিয়ালৈকে মই ঘূৰি আছোঁ, ক'তো যাব পৰা নাই। ইমানটো খোজকাঢ়িব নোৱাৰোঁ। এইডাল লাঠি আৰু ই ৰিক্সাটোৰ বাহিৰে আচলতে মোৰ পৃথিৱীত একোৱে নাছিল। আচলতে আজি এই ৰিক্সাখন চুৰি লৈ গ'ল। অসমৰ ৰাইজক এটাই কথা ক'ব বিচাৰিম, মোৰ ৰিক্সা লাগে, মোৰ ই ৰিক্সাখন লাগিব। মই ইয়াতে পোৱা নাই, মোৰ ই ৰিক্সাখন যেনে তেনে লাগিব। সেইটো মই থানাত এজাহাৰ দিছোঁ, যদিও কোনো ধৰণৰ ৰেচপন্স পোৱা নাই। পুলিচৰ পৰা হওক, কিবাৰ পৰা হওক। ৰাতি হ'লে বেলেগ কথা, যে ৰাতি গাড়ীখন থৈ গৈছে, ৰাস্তাত আছে, চোৰে ল'ব পাৰে। কিন্তু দিন দুপৰতে এইখন গুৱাহাটীত এইখন যান-জঁটে ভৰা ৰাস্তা, ইয়াতে গাড়ী চোৰ হয়। অকণমান ৰাইজক মই এইখিনি কথা ক'ব বিচাৰিম, মোক গাড়ীখন ঘূৰাই লাগে, মোক গাড়ীখন লাগে। গুৱাহাটীৰ পুলিচকো মই অনুৰোধ কৰিম, ছাৰ আপোনালোকে পাৰিলে মোৰ গাড়ীখন ওলাই দিয়ক কিবাকে। মই পাৰা নাই ছাৰ, মোৰ চলা ফিৰা কৰাৰ কাৰণে একমাত্ৰ সম্বল মোৰ এইখন গাড়ী। মই এইখন গাড়ী নোহোৱাকে ক'তো যাব নোৱাৰোঁ, চলা ফিৰা কৰিব নোৱাৰোঁ। আজি প্ৰায় 1.5 বছৰ হ'ল, 1.5 বছৰে মই বিকলাংগ হৈ আছোঁ, কিন্তু চৰকাৰৰ পৰা 1 টকা সাহায্য বিচাৰি যোৱা নাই। কিবাকে নিজে চলি আছিলোঁ। মোৰ গাড়ীখন যেনে তেনে উলিয়াই দিয়ক অকণ। গুৱাহাটীৰ পুলিচ প্ৰশাসনক বাৰে বাৰে কম, মোৰ গাড়ীখন দিয়ক। মই CCTV ফুটেজটো এড কৰি দিম লাগিলে।